নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টেষ্ট এডুকেশ্যনলৈ। মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অসম হিষ্ট্ৰীৰ কুৱেশ্যন এনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল নতুন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ আগত 5টা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি 1K অতি সোনকালে কৰে যে তাৰ আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 51, উষা পৰিণয় কাব্যৰ ৰচনা কৰিছিল? উত্তৰটো হ'ব পীতাম্বৰ কবিয়ে। 52, 1867 চনত গঠিত আসাম এছ'চিয়েশ্যনৰ সভাপতি আছিল? উত্তৰ হ'ব ৰজা কন্দৰ্পেশ্বৰ সিংহ। 53, যোৰহাট সাৰ্বজনীন সভাৰ জন্ম হৈছিল? উত্তৰ হ'ব 1886 চনৰ 2 জুলাই। 54, কনকলতা বৰুৱাৰ মৃত্যু হৈছিল? উত্তৰ গহপুৰত। 55, কুশল কোঁৱৰক ফাঁচি দিয়া দিনটো আছিল? উত্তৰ হ'ব 1943 চনৰ 15 জুন। 56, আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰা বড়ো সমাজৰ প্ৰথমজন স্নাতক কোন আছিল? উত্তৰ হ'ব ৰূপনাথ ব্ৰহ্ম। 57, অসমৰ কোনজন গভৰ্ণৰে আহোম সভাৰ অধিৱেশনত উপস্থিত থাকি ভাষণ দিছিল? উত্তৰ হ'ব মাইকেল কিন। 58, অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল? উত্তৰটো হ'ব আসাম এছ'চিয়েশ্যন। 59, মায়ামাৰা সত্ৰৰ 4ৰ্থ শতাধিকাৰ নিত্যানন্দদেৱৰ হত্যাৰ সময়ত আহোম ৰজা আছিল? উত্তৰ হ'ব চুৰামভা ভঙা ৰজা। 60, ইং-বৰ্মী যুদ্ধ সংঘটিত হৈছিল? উত্তৰটো হ'ব ইংৰাজ আৰু মানৰ মাজত। আজিৰ পাৰ্টত ইমানখিনি আছিল। মই ইয়াৰ পিছত আৰু 4টা পাৰ্ট দিম, 10টা পাৰ্ট দি তাৰপিছত মই আকৌ জিঅ'গ্ৰাফীৰ দিম, ইকনমিক্সৰ দিম। সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে ভালদৰে এক্সাম দিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিলোঁ।